নমস্কাৰ প্ৰিয় দৰ্শক, আজি পুনৰ আপোনাৰ স্বাস্থ্যৰ বাবে এটা খুবেই জৰুৰী ভিডিঅ' আগবঢ়াব খুজিছো। আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপুনি বহুখিনি বিপদৰ পৰা নিজকে বচাব পাৰিব। প্ৰিয় দৰ্শক, বিলাহী নোখোৱা মানুহ হয়তো কোনো নাই বুলি ক'লেও ভুল কোৱা নহ'ব। কিন্তু এই বিলাহী সঠিকভাৱে নাখালে ই আমাক যে মৃত্যুমুখলৈ ঠেলি নিব পাৰে সেই কথা আমি বহুতেই নাজানো। আচলতে প্ৰকৃতিত পোৱা প্ৰতিবিধ শাক চবজি বা ফল মূলেৰে সুকীয়া উপকাৰিতা বা ঔষধি গুণ আছে, কিন্তু এইবোৰৰ সঠিক প্ৰয়োগ নাজানিলে ই শৰীৰত বেয়া প্ৰভাৱ পেলোৱাৰ প্ৰবল সম্ভাৱনা থাকে। এইবোৰ খাদ্য সঠিকভাৱে গ্ৰহণ কৰিলে আমি বহু বেমাৰৰ পৰা বাচি থকাৰ লগতে এটা সুস্থ সবল জীৱন জীয়াব পাৰোঁ। প্ৰকৃতিত পোৱা বিভিন্ন উপকাৰী গুণেৰে ভৰা বিলাহী আমি নানান ধৰণেৰে খাওঁ। তৰকাৰী, চালাড আদি বিভিন্ন ধৰণেৰে আমি দৈনন্দিন খাদ্যৰ তালিকাত বিলাহীক অন্তৰ্ভুক্ত কৰোঁ। কিন্তু এই বিলাহী খোৱাৰ কি লাভ বা লোকচান আছে সেই কথা আমি ভালদৰে নাজানো। কেনেধৰণৰ মানুহে বিলাহী খাব নালাগে, বিলাহী কেতিয়া কেনেকৈ খাব লাগে, বিলাহীৰ লগত কি বস্তু ভুলতো খাব নালাগে, এই সকলো কথা আজিৰ এই ভিডিঅ'টোত আমি বিস্তাৰিতভাৱে বুজাই দিম। কিন্তু তাৰ পূৰ্বে আপুনি এই ধৰণৰ নতুন তথ্য সমৃদ্ধ তথা আপোনাৰ জীৱনৰ বাবে প্ৰয়োজনীয় ভিডিঅ' যদি আমাৰ চেনেলত সদায় পাই থকাটো বিচাৰে তেন্তে ভিডিঅ'টো এটা লাইক কৰি আপুনি কোন ঠাইৰ পৰা আমাৰ ভিডিঅ' চাই আছে সেই কথা এতিয়াই কমেণ্টত উল্লেখ কৰি থওক। প্ৰিয় দৰ্শকবৃন্দ, বছৰৰ 12 মাহেই বিলাহী উপলব্ধ আৰু খুব সহজতে বিলাহী পোৱা যায়। প্ৰতিখন ঘৰতে অধিক মাত্ৰাত ব্যৱহাৰ কৰা শাক চবজিৰ ভিতৰত বিলাহী অন্যতম। বিলাহীৰ মাজত এনে বহু উপকাৰী গুণ আছে যি কথা জানিলে আপুনি আচৰিত হৈ পৰিব। বিলাহীৰ ভিতৰৰ ভাগটো মানুহৰ কলিজাটোৰ দৰে। এটা বিলাহী মাজতে দুফাল কৰি কাটিলে সেয়া মানুহৰ কলিজাটোৰ দৰে দেখা যায়। বিলাহীৰ সন্দৰ্ভত বিশ্বৰ বহু দেশে গৱেষণা চলাই নানান তথ্য পোহৰলৈ আনিছে, কিন্তু সাধাৰণ মানুহক যিবোৰ তথ্য সদৰি কৰা হৈছে তাতকৈ বহু বেছি গুণে উপকাৰিতা বিলাহীৰ মাজত পোৱা যায়। বিলাহী কেতিয়া কেনেকৈ খাব লাগে, বিলাহীৰ লগত কি বস্তু খাব নালাগে সেই কথা জনাৰ পূৰ্বে বিলাহীৰ উপকাৰিতাৰ বিষয়ে জানি থোৱাটো আপোনাৰ বাবে খুবেই জৰুৰী। গতিকে প্ৰথমে আপোনাক বিলাহীৰ চমৎকাৰী তথা উপকাৰী গুণৰ কথা কৈ ল'ব খুজিছো। বিলাহীত ভিটামিন এ, ভিটামিন B1, ভিটামিন B2, B3, B5, B6, B9, B12, D আৰু ভিটামিন K থাকে। দৃষ্টিশক্তি বৃদ্ধিৰ বাবে বিলাহী খুবেই উপকাৰী। চকুৰ বিভিন্ন ৰোগ যেনে কুকুৰিকণা, চকুৰ অসুখ, জ্বলা-পোৰা কৰা আদি সকলো ৰোগ প্ৰতিৰোধ কৰাত বিলাহীয়ে সহায় কৰে। ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ বিলাহী খালে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত থাকে। বিলাহীত থকা পটাছিয়ামে ৰক্তচাপ হ্ৰাস কৰে। পটাছিয়ামে তেজৰ নলী বহলাই ৰাখে বাবে বিলাহী খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়। বিলাহীত এন্টিঅক্সিডেণ্ট আৰু প্ৰচুৰ পৰিমাণৰ ভিটামিন থাকে বাবে ই চুলিৰ বাবেও উপকাৰী। বিলাহী খালে চুলি চিকমিকিয়া আৰু শক্তিশালী হয়। বিলাহীয়ে স্তনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে। লগতে পাকস্থলী, বৃহদান্ত, বদহজম, জণ্ডিছ ৰোগ আৰু ছালৰ খজুৱতি দূৰ কৰে। শৰীৰ উজ্জ্বল কৰি তোলাৰ লগতে বিলাহীয়ে কিডনী পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। কেঁচা বিলাহীৰ সমানে শুকান বিলাহীৰো আছে বহু উপকাৰিতা। ৰ'দত শুকুৱাই থোৱা বিলাহী প্ৰচুৰ পৰিমাণৰ ভিটামিন চি থাকে। ভিটামিন চিয়ে গুৰুতৰ স্বাস্থ্যজনিত সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে। যিসকল লোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কম তেওঁলোকৰ বাবে শুকান বিলাহী মৌহ ঔষধ স্বৰূপ বুলি কোৱা হৈছে। শুকান বিলাহীয়ে হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে। হাই ব্লাড প্ৰেছাৰে হাৰ্ট ষ্ট্ৰোক আৰু কিডনী ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। এনে ক্ষেত্ৰত শুকান বিলাহীয়ে উচ্চ ৰক্তচাপ প্ৰতিৰোধ বা হ্ৰাস কৰাত সহায় কৰে। হৃদযন্ত্ৰৰ বাবেও শুকান বিলাহীৰ অতি উপকাৰী বুলি প্ৰমাণিত হৈছে। ৰ'দত শুকুৱাই লোৱা বিলাহী হৃদযন্ত্ৰৰ বাবে অতি উত্তম বুলি কোৱা হৈছে। ৰ'দত শুকুৱা বিলাহীৰ পৰা কেলছিয়াম, মেগনেছিয়াম পোৱা যায়। কেলছিয়ামে হৃদযন্ত্ৰ সুস্থ ৰাখে আৰু হৃদযন্ত্ৰৰ পেশীক শক্তিশালী কৰি তোলে।
হৃদস্পন্দন স্বাভাৱিক হোৱাত শুকান বিলাহীয়ে যথেষ্ট সহায় কৰে। শুকান বিলাহীয়ে কেঞ্চাৰৰ পৰা আপোনাক বচাই ৰাখিব পাৰে। শুকান বিলাহী হৈছে লাইকোপিনৰ এক উত্তম উৎস। এই লাইকোপিনে কিছুমান স্বাস্থ্যজনিত অৱস্থা যেনে কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগ আৰু বয়সৰ লগত জড়িত মেকুলাৰ ডিজেনেৰেশ্যন সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। প্ৰিয় দৰ্শক, বিলাহীৰ ৰসো আপোনাৰ স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী। বিলাহীৰ ৰস খোৱাৰ 5টা আচৰিত উপকাৰিতা থোৰতে জানি থওক। বিলাহীৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। নিয়মিতভাৱে বিলাহীৰ ৰস খালে চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি। বিলাহীৰ ৰস সেৱন কৰিলে হাড় মজবুত হয়। বিলাহীৰ ৰসে মহিলাৰ স্তন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। বিলাহীৰ ৰসে শৰীৰক শক্তি প্ৰদান কৰে, যাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ নকৰে। প্ৰিয় দৰ্শক, এয়া আছিল বিলাহীৰ কিছু উপকাৰিতাৰ কথা। সদায় খাই থকা বিলাহীৰ যে ইমানবোৰ উপকাৰী গুণ আছে, সেই কথা বাৰু আগতে আপুনি জানিছিলনে? সেই কথাও কমেণ্টত নজনোৱাকৈ নাথাকিব। পিছে ইমানবোৰ উপকাৰী গুণ থাকিলেও বিলাহী ভুলভাৱে খালে ই আমাৰ শৰীৰক বৰ বেয়াকৈ ক্ষতি কৰিব পাৰে। বিলাহীৰ অপকাৰিতাৰ কথা এইবাৰ আপোনাক ক'বলৈ আগবাঢ়িছো। কথাখিনি মন কৰিব। খালী পেটত কেতিয়াও বিলাহী নাখাব। বিলাহীত এচিডৰ পৰিমাণ বহুত বেছি থাকে। সেইবাবে অধিক মাত্ৰাত বিলাহী খালে গেছ এচিডিটি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। পৰাপক্ষত গেছ এচিডিটিৰ সমস্যা থকা লোকে বিলাহী কমাই খোৱা উচিত। ইয়াৰ উপৰিও অধিক মাত্ৰাত বিলাহী খালে বুকু তথা পেটৰ জ্বলন পূৰণ হোৱাৰ সম্ভাৱনা থাকে। ই কিডনীতো প্ৰভাৱ পেলাব পাৰে। প্ৰিয় দৰ্শক, বিলাহী গুটি শৰীৰৰ বাবে হানিকাৰক বুলি কোৱা হৈছে। যদি আপুনি সালাড হিচাপে বিলাহী খায়, তেন্তে বিলাহী গুটি পেটলৈ যায় নে নাযায় ধ্যান ৰখাটো খুবেই জৰুৰী। কিয়নো বিলাহীৰ গুটি সহজতে হজম নহয়, যাৰ বাবে পেটত পাথৰ হোৱাৰ সম্ভাৱনা থাকে। ভিটামিন চি যুক্ত খাদ্যত যাৰ এলাৰ্জি উঠে, তেওঁলোকে ভুলতো বিলাহী খোৱা উচিত নহয়, কাৰণ বিলাহীতো প্ৰচুৰ পৰিমাণৰ ভিটামিন চি থাকে। ইতিমধ্যে আপোনাক কৈছো যে বিলাহীত অধিক মাত্ৰাত এচিড থাকে। সেইবাবে গাখীৰ বা দুগ্ধজাত সামগ্ৰী বা উচ্চ কেলছিয়াম সমৃদ্ধ খাদ্যৰ সৈতে বিলাহী খাব নালাগে। এই ভুল কৰিলে পাচনতন্ত্ৰ অধিক অৱনতি ঘটিব পাৰে। কেলছিয়াম সমৃদ্ধ খাদ্যৰ লগত বিলাহী খালে পেট ফুলা, গেছ আৰু পেটৰ বিষ হ'ব পাৰে। ইয়াৰ উপৰিও সেউজীয়া বা অপৰিণত বিলাহী কেতিয়াও খোৱা উচিত নহয়। কেঁচা বা অপৰিণত বিলাহী খালে বমি আৰু পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। কেতিয়াও নোধোৱাকৈ বিলাহী নাখাব। ভালদৰে ধুইহে বিলাহী খাব লাগে। প্ৰিয় দৰ্শক, আপুনিও যদি বিলাহী খাই ভাল পায়, তেন্তে আজিৰ এই কথাখিনি ধ্যান ৰাখিব বুলি আশা ৰাখিলোঁ। আশা কৰোঁ আজিৰ কথাখিনিয়ে অনাগত সময়ত আপোনাক কিঞ্চিত হ'লেও উপকৃত কৰিব। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল, তেন্তে আন 10জনৰো উপকাৰ হোৱাকৈ ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। আন এটা নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।